ৰিমঝিম পাঠক আপোনালোক সকলোকে পুনৰবাৰ ই কুহিপাতৰ আন এটি ক্লাছলৈ স্বাগতম জনাইছো আশা কৰিছো ভালে আছে সকলোৱে আৰু আজি আমি যেটো টপিক ডিসকাস কৰিব গৈ আছো আপোনালোকে গমে পাইছে মোৰ পিছফালে দেখি পেলাই অসমত প্ৰথম অসমীয়াই হওক এগৰাকী ব্যক্তিৰ বিষয়ে হওক বা এখন ঠাইৰ বিষয়ে হওক তেনেকুৱা কোৱেশ্চন এক্সামত অহা দেখা যায় আৰু সেইবোৰে আমি ডিসকাস কৰিম গতিকে ক্লাছটো আৰম্ভ কৰাৰ আগতে আপোনালোকক জনাব বিচাৰো যদি কোনোবা মোৰ ক্লাছত আজি নতুন হয় আপোনালোকে মোৰ লগতে বেলেগ টিচাৰৰ ক্লাছ কেতিয়া হ'ব সেই বিষয়ে যদি জানিব বিচাৰে এই কুহিপাতৰ টেলিগ্ৰাম চেনেলটো জয়েন কৰিব পাৰিব যত আপোনালোকে ডেইলি কোৱেশ্চনো প্ৰেক্টিস কৰিব পাৰিব ডেইলি কাৰেন্ট এফেয়াৰ্স বোৰো পাই থাকিব আৰু এটো মোৰ টেলিগ্ৰাম চেনেল জিকে উইথ ৰিমঝিম বিচাৰিলে জয়েন কৰিব পাৰিব গতিকে আমি আগবাঢ়ো এটা কোৱেশ্চনেৰে আমি আৰম্ভ কৰিব ওলাইছো প্ৰথমটো কোৱেশ্চন ইয়াতে আমাক সুধিছে who among the following was the first Assamese judge of the Supreme Court of India তলত উল্লেখ কৰা সকলৰ ভিতৰত ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ কোন আছিলে আমাক ইয়াতে কি বুলি কৈছে সুপ্ৰিম কোৰ্টৰ জজ ইয়াতে যদি আমি ৰঞ্জন গগৈ কাৰেক্ট কৰিব যাও আনসাৰটো দিব যাও তেনেহলে ৰং হ'ব বিকজ ৰঞ্জন গগৈ তেখে চিফ জাস্টিস আছিলে ইয়াতে সুপ্ৰিম কোৰ্টত জজৰ কথা সুধিছে অসমীয়া জজ আনসাৰ কি হৈ যাব পাৰ্বতী কুমাৰ গোস্বামী হলিৰাম ডেকা বুলি ক'লে গুৱাহাটী হাইকোৰ্টৰ লগত তেখেতৰ নামটো পাও আনোৱাৰা টাইমুৰ বুলি ক'লে আমাৰ অসমৰ প্ৰথম গৰাকী আৰু একমাত্ৰ মহিলা মুখ্যমন্ত্ৰী only chief minister বুলি যদি হুদে female chief minister আনোৱাৰা টাইমুৰ next question সুধিছে who was the first chief justice of India from Assam অসমৰ পৰা ভাৰতৰ প্ৰথম মুখ্য ন্যায়াধীশ কোন আছিলে এইমাত্ৰ মই কলো ৰঞ্জন গগৈ আৰু মনত ৰাখিব ৰাম মন্দিৰৰ কেছটোৰ শুনানিও তেখেতে দিছিলে next question who was the first woman judge of Guwahati High Court গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশ কোন আছিলে গুৱাহাটী হাইকোৰ্টৰ প্ৰথম মহিলা ন্যায়াধীশ বুলি সুধিছে women judge বুলি সুধিছে তেখেতৰ নাম কি হ'ব আনসাৰ হৈ যাব আমাৰ মীৰা শৰ্মা ওকে সো এনেকুৱাকে আমি আকৌ সাম কোৱেশ্চন তাৰ আগতে এইখিনি বস্তু অকমান চাই ল আমাক যদি অসমৰ প্ৰথমটো হাইকোৰ্ট বুলি সুধে তেতিয়া হলে হেতু হ'ব গুৱাহাটী হাইকোৰ্ট গুৱাহাটী হাইকোৰ্ট 1948 ত প্ৰতিষ্ঠা কৰা হৈছিলে প্ৰথম অৱস্থাত এইটো হাইকোৰ্টক আসাম হাইকোৰ্ট বুলি জনা গৈছিলে তাৰ পিছত গৈ পেলাই হাইকোৰ্ট অফ আসাম এণ্ড নাগালেণ্ড বুলি গম পোৱা গল আৰু পিছত গৈ পেলাই গুৱাহাটী হাইকোৰ্ট নামাকৰণ কৰা হয় গুৱাহাটী হাইকোৰ্টৰ প্ৰথম গৰাকী আমাক যদি চিফ জাস্টিসৰ কথা সুধে কোন আছিলে আৰ এফ লজ কোনো অসমীয়া এইবোৰ মেনশন নকৰি যদি সিম্পলি সুধে তেতিয়া হলে কি হ'ব আৰ এফ লজ যেনেকে পঢ়িলো ফাৰ্স্ট আসামিজ জাজ সুপ্ৰিম কোৰ্টৰ পাৰ্বতী কুমাৰ গোস্বামী ফাৰ্স্ট চিফ জাস্টিস অফ আসাম ফ্ৰম ইণ্ডিয়া ফ্ৰম আসাম ৰঞ্জন গগৈ ওকে ঠিক তেনেকুৱাকে গুৱাহাটী হাইকোৰ্টৰ প্ৰথম গৰাকী অসমীয়া ন্যায়াধীশ বা আসামিজ জাস্টিস বুলি যদি সুধে তেতিয়া হলে হলিৰাম ডেকা হ'ব গুৱাহাটী হাইকোৰ্ট হলিৰাম ডেকা তেনেকে মনত ৰাখিম আৰু যেনেকে আমি ডিসকাস কৰিলো ফিমেল জাজ যদি সুধে গুৱাহাটী হাইকোৰ্টৰ মীৰা শৰ্মা নেক্সট কোৱেশ্চন আমাক ইয়াতে সুধিছে which president of India died during his tenure কাৰ্যকালত ভাৰতৰ কোনজন ৰাষ্ট্ৰপতিৰ মৃত্যু হৈছিল দুগৰাকী ৰাষ্ট্ৰপতিৰ মৃত্যু হৈছিল এগৰাকী ইয়াতে আমাৰ অপচনত আছে আৰু এগৰাকী নাই তেখেতৰ নামটো হৈছে জাকিৰ হুছেইনৰ লগত আৰু এগৰাকী হল ফখৰুদ্দিন আলী আহমেদ যোন আমাৰ অসমৰ পৰা বিলং কৰে আৰু অসমৰ একমাত্ৰ এনেকুৱা এগৰাকী ব্যক্তি যোন মানে ৰাষ্ট্ৰপতি হৈছিলে তেখেত কোন হয় ফখৰুদ্দিন আলী আহমেদ আৰু ফখৰুদ্দিন আলী আহমেদ গম পালো লগতে আৰু আমাক যদি এনেকে সুধে মোৰ ইয়াতে মনত পৰিলে সংবিধান সভাৰ যিখন খচৰা কমিটি আছিলে ড্ৰাফটিং কমিটি আছিলে তাতেও আমাৰ অসমৰ এগৰাকী ব্যক্তি আছিলে নামটো সুধিলে কি হ'ব মোহাম্মদ সাদুল্লাহ ওকে নেক্সট ইয়াতে আমি অকমান চাই লও ফাৰ্স্ট প্ৰাইম মিনিষ্টাৰ অফ আসাম মানে প্ৰাইম মিনিষ্টাৰ বুলি কিয় কৈছে কাৰণ আমি যেতিয়া ভাৰত স্বাধীন হোৱাৰ আগত যদি কও সেইখিনি সময়ত যেতিয়া মন্ত্ৰী সভা গঠন হৈছিলে বা যেতিয়া ইলেকশন হল ইলেকশনৰ পিছত যেতিয়া ইয়াতে কংগ্ৰেছে জয়লাভ কৰিছিলে গোপীনাথ বৰদলৈ সেইখিনি সময়ত তেওঁ বিচাৰা নাছিলে যে তেখেতে ফ্ৰন্টত আহি পেলাই শাসন কৰিব হেতু কাৰণে তেখেতে বিৰোধী পক্ষৰ নিচিনা থাকিব বিচাৰিছিলে সো তেখেতে মন্ত্ৰী সভা গঠন নকৰিলে আৰু সেইখিনি সময়ত 1938-39 সেইখিনি মানত মন্ত্ৰী সভা গঠন কৰিছিলে সৈয়দ মোহাম্মদ সাদুল্লাহ তো আমাক যদি সুধে অসমত প্ৰথম কোনে মন্ত্ৰী সভা গঠন কৰিছিলে সাদুল্লাহৰ মিনিষ্ট্ৰী বুলি মনত ৰাখিব তেখেতে মন্ত্ৰী সভা গঠন কৰিছিল আৰু সেইখিনি সময়ত প্ৰাইম মিনিষ্টাৰ বুলি তেখেতক উপাধিটো দিয়া হৈছিলে তাৰপিছত আমি ইণ্ডিপেণ্ডেন্ট ইণ্ডিয়াৰ স্বাধীন ভাৰতৰ বা স্বাধীন অসম বুলি যদি সুধে প্ৰথম গৰাকী চিফ মিনিষ্টাৰ কোন হয় গোপীনাথ বৰদলৈ আৰু গোপীনাথ বৰদলৈৰ মৃত্যুৰ পিছত সেকেন্ড চিফ মিনিষ্টাৰ বুলি আমাক যদি সুধে তেখেত হৈ যাব বিষ্ণুৰাম মেধি
আমি বিষ্ণুৰাম মেধিৰ বিষয়ে আকৌ আমি চাম বাৰু বিষ্ণুৰাম মেধি হৈ যাব ছেকেণ্ড আমাৰ অসমৰ চিফ মিনিষ্টাৰ তাৰোপৰি অসমৰ একমাত্ৰ ফাৰ্ষ্ট এণ্ড অনলি তেখেতৰ পিছত এতিয়ালৈকে অসমৰ কোনো মহিলাই চিফ মিনিষ্টাৰ বা মুখ্যমন্ত্ৰী হোৱা নাই তেখেত কোন হয় আনোৱাৰা টাইমুৰ অসমৰ পৰা বিলং কৰা একমাত্ৰ প্ৰেচিডেণ্ট কোন হয় ফখৰুদ্দিন আলী আহমেদ আৰু যিটো কুৱেশ্যন আমি অলৰেডি ডিছকাছ কৰিলো তেখেতৰ কাৰ্যকালৰ সময়ত মৃত্যু হৈছিলে নেক্সট এটা কুৱেশ্যন আমি চাওঁ The first Assamese governor Vishnuram Medhi আমাক যদি সোধে অসমৰ পৰা বিলং কৰা অসমৰ কোনগৰাকী ব্যক্তি ৰাজ্যপাল আছিলে তাৰ মানে অসমৰ ব্যক্তি যদি হয় বা আমি বিষ্ণুৰাম মেধিৰ কথা যদি কওঁ তেখেত অসমৰ ৰাজ্যপাল নাছিলে কিন্তু কাৰণ ৰাজ্যপাল এগৰাকী কেতিয়াও নিজৰ ৰাজ্যখনত বা এতিয়া যেনেকুৱাকে আমাৰ অসমৰ ৰাজ্যপাল কোন হয় তেখেত কোন আছিলে লক্ষ্মণ প্ৰসাদ আচাৰ্য তেখেত অসমৰ নহয় কিন্তু হয়নে তো ঠিক তেনেকুৱা ব্যক্তি এগৰাকী যোনখন ৰাজ্যৰ পৰা বিলং কৰিব সেইখনত তেওঁক কেতিয়াও ৰাজ্যপাল নিদিয়ে তো আমি যেনেকে চাওঁ অসম প্ৰথম অসমীয়া ৰাজ্যপাল যদি সোধে বিষ্ণুৰাম মেধি was appointed governor of which state তেখেতক কোনখন ৰাজ্যৰ গভৰ্ণৰ হিচাপে এপইণ্ট কৰা হৈছিলে যদি আমাক তেনেকে সোধে কোনখন ৰাজ্যৰ ৰাজ্যপাল হিচাপে নিযুক্তি দিয়া হৈছিলে তেতিয়াহ'লে অসমটো নহয় আনসাৰ কি হৈ যাব মাদ্ৰাজ সেইখিনি সময়ৰ আমি পঢ়িছিলো ব্ৰিটিছ অধীনাধীন ব্ৰিটিছৰ প্ৰেচিডেন্সি চহৰ আছিলে মাদ্ৰাজ বম্বে আৰু কেলকাতা সেই তাৰে মাদ্ৰাজত তেখেতক গভৰ্ণৰ হিচাপে এপইণ্ট কৰা হৈছিলে Next, which of the following chief minister was the speaker of the Assam Legislative Assembly? নিম্নলিখিত কোনগৰাকী মুখ্যমন্ত্ৰী অসম বিধানসভাৰ অধ্যক্ষ আছিলে আমাৰ অসমৰ এনেকুৱা এগৰাকী মুখ্যমন্ত্ৰী আছিলে যি এটা সময়ত তেখেত মানে তেখেত মুখ্যমন্ত্ৰী হোৱাৰ আগতে অসম বিধানসভাৰ তেখেত অধ্যক্ষ আছিলে স্পিকাৰ আছিলে আমাক যদি অসম বিধানসভাৰ প্ৰথম গৰাকী যদি স্পিকাৰৰ কথা সোধে অসম বিধানসভাৰ প্ৰথম গৰাকী স্পিকাৰ কোন আছিলে আৰু বৰ্তমান আমাক যদি প্ৰেজেন্ট স্পিকাৰ বুলি যদি সোধে আমিতো ফাৰ্ষ্টটো ইয়াতে পঢ়িমে প্ৰেজেন্ট স্পিকাৰ গৰাকীৰ নাম কি হয় বিশ্বজিৎ দৈমাৰী আমি যদি প্ৰথমটো পঢ়িছো প্ৰেজেন্টটো লগতে আমি চাই থৈ দিয়াটো আমাৰ কাৰণে ভাল হয় নে তো ইয়াতে আমি যদি চাওঁ তেখেত আন কোনো নহয় মহেন্দ্ৰ মোহন চৌধুৰী এতিয়া আমি বৰ্তমান আমাক যদি সোধে বা বৰ্তমানটো কলো যে বৰ্তমানৰ আমাৰ স্পিকাৰ হল অধ্যক্ষ হল অসম বিধানসভাৰ তেখেত হব বিশ্বজিৎ দৈমাৰী প্ৰথম গৰাকী যদি সোধে তেতিয়াহলে বসন্ত কুমাৰ দাস ঠিক আছে বসন্ত কুমাৰ দাস মনত ৰাখিব অসমৰ প্ৰথম গৰাকী গভৰ্ণৰ এতিয়া বিষ্ণুৰাম মেধি হৈছে প্ৰথম অসমীয়া গভৰ্ণৰ বাট অসমৰ প্ৰথম গৰাকী গভৰ্ণৰ সুধিলে ছাইয়াদ আকবৰ হাইদাৰী আৰু তেখেত এনেকুৱা এগৰাকী ব্যক্তি অসমৰ যাক ছাৰ উপাধি প্ৰদান কৰা হৈছিলে আৰু এইটোতো কলো এইমাত্ৰ নেক্সট ফাৰ্ষ্ট আছামিজ ICS প্ৰথম অসমীয়া ICS বিষয়া আৰু প্ৰথম তেখেত ICS বিষয়াৰ লগতে ইণ্ডিয়ান চিভিল সাৰ্ভিস ICS মানে যেনেকে আজি IAS UPSC যিবোৰ হয় সেইখিনি সময়ত ICS বুলি কোৱা হৈছিলে তো প্ৰথম অসমীয়া ICS লগতে প্ৰথম অসমীয়া ব্যাৰিষ্টাৰ তেখেত হৈছে আনন্দৰাম বৰুৱা ওকে নেক্সট এটা আমাক কোৱেশ্চন সুধিছে which of the following is not correctly matched তলৰ কোনটো সঠিকভাৱে মিল নাই তাৰ মানে আমাক ইয়াতে প্ৰথম অসমীয়া মহিলাৰ কথা সুধিছে আৰু নাম কেইটা আমাক সুধিছে not correctly matched তিনিটা ঠিকই আছে এটা কাৰেক্ট নহয় আমি ইয়াতে এটা বস্তু অলৰেডি ডিসকাস কৰিলো ফাৰ্ষ্ট ওমেন চিফ মিনিষ্টাৰ অফ আসাম প্ৰথম অসমৰ মহিলা মুখ্যমন্ত্ৰী আনোৱাৰা টাইমুৰ আছিলে কাৰেক্ট হয় ফাৰ্ষ্ট আসামিজ ফিমেল ICS কোন হ'ব পাৰুল দাস কাৰেক্ট হয় নে কাৰেক্ট হয় ICS বুলি সুধিছে মহিলা ICS অসমীয়া ফাৰ্ষ্ট আসামিজ ফিমেল IPS প্ৰথম অসমীয়া মহিলা IPS যদি সুধে ইয়ামিন হাজৰিকা কাৰেক্ট হয় ওকে দেন ফাৰ্ষ্ট আসামিজ ফিমেল ACS যদি সুধে বাৰ্বি হাজৰিকা এইটো ইনকাৰেক্ট হ'ব তাৰ মানে বাৰ্বি হাজৰিকা নহয় সুচিব্ৰতা ৰায় চৌধুৰী তেখেত হয় আমাৰ অসমৰ প্ৰথম গৰাকী ACS বিষয়া এইখিনি চাই লও ফাৰ্ষ্ট আসামিজ IAS বুলি ক'লে পাৰুল দাস 1975 বেটছৰ প্ৰথম অসমীয়া মহিলা IPS বুলি সুধিলে ইয়ামিন হাজৰিকা 1979 বেটছৰ প্ৰথম অসমীয়া মহিলা ACS বুলি ক'লে সুচিব্ৰতা ৰায় চৌধুৰী 1954 বেটছৰ ওকে নেক্সট আকৌ এটা আমাক কোৱেশ্চন সুধিছে Who was the first Assamese to participate in the Olympics? অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া কোন আছিলে ইয়াতে হয়তো আপোনালোকে এটা বেলেগ অপচন বিচাৰি আছে এটা হয়তো আপোনালোকে বেলেগ অপচন বিচাৰি আছে আৰু হেতু হৈছে তালিমেৰান আও আপোনালোকে হয়তো ইয়াতে এটা অপচন বিচাৰি আছে তালিমেৰান আও ওকে সো ইয়াতে আমি যদি চাও অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথম অসমীয়া ফাৰ্ষ্ট আসামিজ ওমেন বুলি ইয়াতে মই কৰি দিও প্ৰথম অসমীয়া মহিলা কোন আছিলে তো প্ৰথম অসমীয়া মহিলা বুলি ক'লে এই চাৰিগৰাকীৰ ভিতৰত কোন হ'ব লভলিনা বৰগোহাঁই প্ৰথম গৰাকী অসমীয়া মহিলা
যোনে অলিম্পিকত অংশগ্ৰহণ কৰিছিলে কিমান চনত 2020 চনৰ টকিঅ' অলিম্পিকছত ৰাইট টকিঅ' অলিম্পিক্স আৰু এইবাৰো 2024 চনৰ যে 33rd সামাৰ এডিশন অৰ্থাৎ পেৰিছ অলিম্পিক তাতেও লভলিনা বৰগোহাঁইয়ে অংশগ্ৰহণ কৰিছে হয়নে আৰু বাকি হিমা দাস যদি চাওঁ অংকুশিতা বড়ো মোনালিসা বৰুৱা মেহতা তেওঁলোকে অংশগ্ৰহণ কৰা নাই প্ৰথম গৰাকী মহিলা তাৰ পাছত সেকেন্ড বক্সিঙৰ জগতত সেকেন্ড আমাক যদি সুধে বক্সিঙৰ ক্ষেত্ৰত অংশগ্ৰহণ কৰা দ্বিতীয় গৰাকী অসমীয়া বুলি যদি সুধে তেতিয়াহলে হ'ব লভলিনা বৰগোহাঁই বক্সিঙৰ ক্ষেত্ৰত প্ৰথম গৰাকী ফাৰ্ষ্ট পাৰ্সন কোন হয় প্ৰথম অসমীয়া কোন হয় যোনে মই ইয়াতে বক্সিং বুলি কৈছো গোটে সকলোৰে ভিতৰত সোধা নাই বক্সিং কেটেগৰীত প্ৰথম এনেকুৱা অসমীয়া কোন আছিলে যোনে অলিম্পিকত অংশগ্ৰহণ কৰিছিলে তেখেতৰ নাম হয় শিৱ থাপা ওকে বুজি পালো এইখিনি এতিয়া আমি এইফালে এইটো কোৱেশ্চন একচুয়ালি আছিলে অপশন কেইটা বেলেগ হ'ব লাগিছিল এটো আমি বাদ দিলো ইয়াতে আমি ওমেনটো কাটি দিলো তো ইয়াতে কি হ'ব আমি ইয়াতে যদি চাও এটা কোৱেশ্চনটো আমাক এনেকে দিছে who was the first Assamese to participate in the Olympic অলিম্পিকত অংশগ্ৰহণ কৰা প্ৰথম গৰাকী ব্যক্তি যদি সুধে ইয়াতে দুটা আহিব এটা হল আমি হয়তো এটা আমি কি পাম এটা দীপাঙ্কৰ ভট্টাচাৰ্য বুলিও পাব পাৰো আৰু এটা তালিমেৰান আও বুলিও পাব পাৰো আমাক যদি ধৰি লও আনডিভাইডেড আসাম বুলিও মেনশন কৰিব পাৰে আনডিভাইডেড আসাম অৰ্থাৎ 1948ত তেনেকুৱাকে যদি সুধে ফুটবলৰ অৰ্থাৎ অলিম্পিকৰ ফুটবলৰ তেখেত কেপ্টেইন আছিলে ফুটবলৰ টিমটোৰ তেখেতৰ নাম কি হৈছে তালিমেৰান আও ওকে তালিমেৰান আও আৰু লগতে তেখেতৰ নামটো যদি নাথাকে কেতিয়াবা আপোনালোকে এটা নাম পাব পাৰে কি হয় দীপাঙ্কৰ ভট্টাচাৰ্য পাব পাৰে ওকে দীপাঙ্কৰ ভট্টাচাৰ্য বেডমিণ্টনৰ লগত জড়িত আৰু তেখেত কি হয় 1992ৰ বাৰ্চিলোনা অলিম্পিক্স আৰু 1996ৰ আটলান্টা অলিম্পিক্সত তেখেতে অংশগ্ৰহণ কৰিছিলে তো আমি অলিম্পিকৰ ক্ষেত্ৰত অলিম্পিক এণ্ড আসাম বুলি যদি আমি চাব লাগে সেই টপিকটোত আমি কি পাম প্ৰথম ফাৰ্ষ্ট বুলি সুধিলে কি হ'ব তালিমেৰান আও মেক্সিমাম তেওঁৰ নামটোৱে থাকে বাৰু আৰু লগতে তেখেতৰ পিছত আমি এগৰাকী ব্যক্তিৰ নাম পাও দীপাঙ্কৰ ভট্টাচাৰ্য তাৰপিছত আমি এগৰাকী পঢ়িলো শিৱ থাপা আৰু এইফালে আমি পাৰো লভলিনা বৰগোহাঁই ৰাইট ওকে আৰু মনত ৰাখিব তালিমেৰান আও কি হয় ফুটবলাৰ আছিলে এগৰাকী ফুটবলাৰ 1948ৰ যি লণ্ডন অলিম্পিক্স হৈছিলে তাতে ফুটবল টিমটোৰ তেখেত কেপ্টেইন আছিলে নেক্সট আমি সেইখিনি বস্তু অকমান চাই লওঁ first Assamese to win a gold medal in Asian Games. Asian Gamesত 800 মিটাৰ দৌৰত প্ৰথম গোল্ড মেডেল লাভ কৰা প্ৰথম গৰাকী আসামিজটো হয়ে প্ৰথম গৰাকী ভাৰতীয় ব্যক্তি কোন হয় ভোগেশ্বৰ বৰুৱা হেতু কোনটো এছিয়ান গেমছ আছিলে কোত হৈছিলে হেতু যদি আমাক সুধে বেংককত হৈছিলে সেইবাৰৰ এছিয়ান গেমছটো কিমান মিটাৰত 800 মিটাৰ দৌৰত ওকে তেখেত এগৰাকী এথলিট আছিলে মনত ৰাখিব কি আছিলে এথলিট আৰু সেই তেখেতৰ স্মৃতিত প্ৰত্যেক বছৰে 3 ছেপ্টেম্বৰ দিনটোত তেখেতৰ স্মৃতিত আমি হয়তো জানো সকলোৱে 3 ছেপ্টেম্বৰ দিনটোত অভিৰুচি দিৱস হিচাপে আমাৰ অসমত পালন কৰা হয় নেক্সট ফাৰ্ষ্ট আসামিজ ওমেন টু উইন এ গোল্ড মেডেল কিহত হ'ব প্ৰথম অসমীয়া মহিলা যোনে গোল্ড মেডেল লাভ কৰিছে আৰু কিহত দৌৰত 400 মিটাৰ দৌৰত তেনেকুৱাকে তেখেত হ'ব হিমা দাস ফাৰ্ষ্ট ফিমেল বক্সাৰ ফ্ৰম আসাম ইন অলিম্পিক ফাৰ্ষ্ট বক্সাৰ বুলি যদি সুধে প্ৰথম গৰাকী বক্সাৰ ইয়াতে কোনো ফিমেল একো দিয়া নাই অকমান আগতে কলো ন শিৱ থাপা হয়নে আৰু ফিমেল বক্সাৰ বুলি যদি সুধে তেতিয়াহলে লভলিনা বৰগোহাঁই ফিমেল বক্সাৰৰ লগতে প্ৰথম গৰাকী অসমীয়া মহিলা যোনে অলিম্পিক্সত অলিম্পিক্সত যাবলৈ সক্ষম হৈছে তেখেতো লভলিনা বৰগোহাঁই আৰু মনত ৰাখিব প্ৰথম গৰাকী অসমীয়া ফাৰ্ষ্ট আসামিজ প্ৰথম গৰাকী অসমীয়া মহিলা বা প্ৰথম গৰাকী অসমীয়া ব্যক্তি যোনে মেজৰ ধ্যানচাঁদ খেল ৰত্ন বঁটা বৰ্তমানলৈকে প্ৰথম তথা একমাত্ৰ ফাৰ্ষ্ট এণ্ড অনলি যোনে মেজৰ যিটোক আগতে ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা বুলি জনা গৈছিলে মেজৰ ধ্যানচাঁদ খেল ৰত্ন বঁটা লাভ কৰিছে তেখেতো কোন হয় লভলিনা বৰগোহাঁই তো ইয়াতে আমাক এটা কুৱেশ্চন সুধিব পাৰে যে আমাক এনেকে সুধিব পাৰে অসমৰ পৰা প্ৰথম মেজৰ ধ্যানচাঁদ খেল ৰত্ন বঁটা কোনে লাভ কৰিছিলে লভলিনা বৰগোহাঁই নেক্সট কুৱেশ্চন এটা সুধিছে হু ৱাজ দ্য ফাৰ্ষ্ট আসামিজ টু ক্ৰছ দ্য ইংলিছ চেনেল ক'ত অৱস্থিত হয় ইংলেণ্ড আৰু ফ্ৰান্সৰ মাজত ইংলেণ্ড আৰু ফ্ৰান্সক সেপাৰেট কৰে কোনে ইংলিছ চেনেলে তো এই ইংলিছ চেনেল পাৰ কৰা প্ৰথম গৰাকী অসমীয়া ব্যক্তি কোন হয় ফটোখন দেখি আপোনালোকে গমে পাইছে এলভিছ আলী হাজৰিকা এনেকুৱা নহয় যে তেখেতে অকল ইংলিছ চেনেল পাৰ কৰা প্ৰথম গৰাকী ব্যক্তি হয় তেখেতে লগতে কি কৰিছে
এলিফেণ্টা আইলেণ্ডৰ পৰা আমাৰ গেটৱে অফ ইণ্ডিয়া মুম্বাইলৈকে তেখেতে চলো ছুইম কৰিছে আৰু ৰিচেণ্টলি তেখেতে সাউথ আফ্ৰিকাৰ ৰবেন আইলেণ্ডো তেখেতে ক্ৰছ কৰিবলৈ সক্ষম হৈছে ইয়াতে দিয়া হৈছে ফাৰ্ষ্ট পাৰ্চন ফ্ৰম নট অনলি আছাম নৰ্থ ইষ্টৰো প্ৰথমগৰাকী ব্যক্তি হয় যোনে ইংলিছ চেনেল ক্ৰছ কৰিবলৈ বোট ৱে দুটা ফালৰ পৰা ইংলিছ চেনেল ক্ৰছ কৰিবলৈ সক্ষম হৈছে প্ৰথমগৰাকী এনেকুৱা ছুইমাৰ হয় যোনে চলো ছুইম কৰি পেলাই এলিফেণ্টা আইলেণ্ড জেটিৰ পৰা গেটৱে অফ ইণ্ডিয়া মুম্বাইলৈকে যাবলৈ সক্ষম হৈছে ক্ৰছ কৰিবলৈ আৰু প্ৰথমগৰাকী অসমীয়া ব্যক্তি হয় যোনে সাউথ আফ্ৰিকাৰ ৰবেন আইলেণ্ড চলো ছুইম কৰি পেলাই পাৰ কৰিবলৈ সক্ষম হৈছে অকে নেক্সট এইফালে আমি যদি চাওঁ প্ৰথম অসমীয়া মহিলা আইদেউ সন্দিকৈ ক'ত এক্টিং কৰিছিলে জয়মতী ফিল্মখনত এক্টিং কৰিছিলে জয়মতী কিমান চনত ৰিলিজ হৈছিলে 1935 প্ৰথম ৰিলিজ দিয়া হৈছিলে 10 মাৰ্চত কেলকাতাত ওকে আৰু জয়মতীৰ পৰিচালক বুলি আমাক যদি সোধে আমি সকলোৱে জানো জ্যোতি প্ৰসাদ আগৰৱালা আৰু আইদেউ সন্দিকৈয়ে জয়মতী মুভিখনত জয়মতীৰ কেৰেক্টাৰটো কৰাৰ কাৰণে সমাজৰ মানুহে তেওঁৰ ঘৰখনক এঘৰীয়া কৰিছিলে দেন বেষ্ট ফিমেল এক্ট্ৰেছ ইন নেশ্যনেল ফিল্ম এৱাৰ্ডছ মলয়া গোস্বামী 1999 1999 চনত মলয়া গোস্বামী প্ৰথমগৰাকী এনেকুৱা অসমীয়া মহিলা আছিলে যোনে নেশ্যনেল ফিল্ম এৱাৰ্ডছ লাভ কৰিবলৈ অৰ্থাৎ নেশ্যনেল লেভেলত শ্ৰেষ্ঠ মহিলাৰ অভিনেত্ৰীৰ বঁটা লাভ কৰিবলৈ সক্ষম হৈছিলে দেন ফাৰ্ষ্ট আছামিজ আৰ্টিষ্ট টু ৰিপ্ৰেজেণ্ট ইণ্ডিয়া ইন ইণ্টাৰনেশ্যনেল ফেষ্টিভেল তাৰমানে আন্তৰ্জাতিক উৎসৱত ভাৰতক প্ৰতিনিধিত্ব কৰা প্ৰথমগৰাকী ব্যক্তি কোন হয় ভূপেন হাজৰিকা নামকেইটা মনত ৰাখিব কোনটো কেটেগৰীৰ লগত জড়িত মনত ৰাখিব তাৰোপৰি ভূপেন হাজৰিকা যিহেতু ইয়াতে ইণ্টাৰনেশ্যনেল ফেষ্টিভেল তেনেকুৱা আহিছে ফিল্ম জগতৰ লগত জড়িত আমি জানো তেখেত প্ৰথম এনেকুৱা অনলি এণ্ড ফাৰ্ষ্ট এণ্ড অনলি এনেকুৱা এগৰাকী ব্যক্তি যোনে দাদা চাহেব ফাল্কে বঁটা লাভ কৰিবলৈ সক্ষম হৈছে দাদা চাহেব যোনে কি কলো দাদা চাহেব ফাল্কে বঁটা ফাল্কে এৱাৰ্ড লাভ কৰিবলৈ সক্ষম হৈছে কিমান চনত লাভ কৰিছিলে 1992 ওকে আৰু দাদা চাহেব ফাল্কে বঁটা লাভ কৰা প্ৰথম আৰু একমাত্ৰ অসমীয়া ব্যক্তি হৈছে ভূপেন হাজৰিকা ডক্টৰ ভূপেন হাজৰিকা ওকে ওকে সো আমাক সুধিব পাৰে তেনেকুৱাকে আকৌ ইফালে আমি যদি চাওঁ ফাৰ্ষ্ট আছামিজ ওমেন টু ৰিচিভ সাম ৰত্ন মামনি ৰয়ছম গোস্বামী অসম ৰত্ন লাভ কৰা প্ৰথমগৰাকী মহিলা অসম ৰত্ন লাভ কৰা ফাৰ্ষ্ট আছামিজ বুলি যদি সোধে প্ৰথম অসমীয়া ব্যক্তি বুলি যদি সোধে তেতিয়াহলে 2008 চনত লাভ কৰিছিলে ভূপেন হাজৰিকাৰ পিছত মামনি ৰয়ছম গোস্বামী তেখেতে অসম ৰত্ন লাভ কৰিছে দেন ফাৰ্ষ্ট ভাইচ চেঞ্চেলৰ অফ দ্য ইউনিভাৰ্চিটি অফ আছাম তো ফাৰ্ষ্ট ভাইচ ইউনিভাৰ্চিটি মানে গুৱাহাটী ইউনিভাৰ্চিটিৰ ইয়াতে কথা কোৱা হৈছে গুৱাহাটী ইউনিভাৰ্চিটিৰ প্ৰথমগৰাকী অসমৰ বিশ্ববিদ্যালয় মানে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য কোন হয় কৃষ্ণকান্ত সন্দিকৈ এতিয়া তেখেতটো হল ভাইচ চেঞ্চেলৰ উপাচাৰ্য আমাক যদি চেঞ্চেলৰৰ কথা সোধে চেঞ্চেলৰ এতিয়া চাওক আমাক যদি বৰ্তমান প্ৰেজেন্ট ভাইচ চেঞ্চেলৰ যদি সোধে গুৱাহাটী ইউনিভাৰ্চিটি প্ৰেজেন্ট ভাইচ চেঞ্চেলৰ কোন হয় ননী গোপাল মহন্ত আমাক যদি চেঞ্চেলৰ বুলি সোধে যিগৰাকী গভৰ্ণৰ বৰ্তমান গুৱাহাটী ইউনিভাৰ্চিটিৰ চেঞ্চেলৰ বুলি ক'লে কোন হ'ব লক্ষ্মণ প্ৰসাদ আচাৰ্য কাৰণ তেখেত আমাৰ অসমৰ গভৰ্ণৰ হয় ৰাইট দেন ফাৰ্ষ্ট আছামিজ টু ক্লাইম্ব মাউণ্ট এভাৰেষ্ট তো মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা প্ৰথমগৰাকী অসমীয়া ব্যক্তি কোন হয় তৰুণ শইকীয়া আৰু তেখেতে 2013 চনৰ 18 মেত এই ৰেকৰ্ডটো বনাবলৈ সক্ষম হৈছিলে ওকে নেক্সট ফাৰ্ষ্ট আছামিজ প্ৰেচিডেণ্ট অফ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথমগৰাকী অসমীয়া সভাপতি কোন আছিলে দেৱকান্ত বৰুৱা সেইটো আমি যদি সময় চাওঁ 1975 পৰা 77 লৈকে এইখিনি সময়ত আছিলে তেখেত আইএনচিৰ প্ৰেচিডেণ্ট আৰু সেই অধিৱেশন বা সেশন হৈছিলে চণ্ডীগড়ত নেক্সট প্ৰথম মহিলা ডক্টৰ বুলি যদি সোধে ৰজনী প্ৰভা দাস 1930 তেখেত প্ৰথম অসমীয়া ডক্টৰ আছিলে মহিলা ডক্টৰ আৰু আমাৰ অসমৰ প্ৰথমখন মেডিকেল কলেজ যদি সোধে তেতিয়াহলে সেইখন কি হ'ব আসাম মেডিকেল কলেজ ডিব্ৰুগড়ত অৱস্থিত যিখনক আগতে বেৰি হোৱাইট মেডিকেল স্কুল বুলি জনা গৈছিলে আৰু এইখিনি আছিলে আজি আমাৰ ডিসকাস কৰিব লগা মেইন টপিক লগতে কোৱেশ্চন নেক্সট আৰু পাৰ্ট 2ত আমি অসমৰ ক'ত কি আছে সেইখিনি আৰু আমি ডিসকাস কৰিম এটা পাৰ্ট ললে গোটেইখিনি কমপ্লিট হৈ যাব আই হোপ ক্লাসটো ভাল পাইছে যদি ভাল পাইছে আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতেও শ্বেয়াৰ কৰি দিব লগতে এটা লাইক কৰিব আৰু আপোনালোকৰ ফিডবেকটো দিবৰ কাৰণে নাপাহৰিব থ্যাংক ইউ সো মাচ এণ্ড টাটা বাই বাই